অহাকালি গধূলি 5:45 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সৰুসজাই ষ্টেডিয়ামলৈ আহিব আৰু সৰুসজাই ষ্টেডিয়ামত 10,000তকৈও অধিক যুৱক যুৱতীয়ে বাগৰুম্বা নৃত্যৰ সামূহিক প্ৰদৰ্শন কৰিব। বড়ো জাতিৰ চহকী কৃষ্টি সংস্কৃতিৰ পৰিচয় বাগৰুম্বাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে আমাৰ এই প্ৰয়াস আৰু প্ৰচেষ্টা। এই গোটেই অনুষ্ঠানক লৈ সমগ্ৰ অসমবাসীৰ মাজতে অভূতপূৰ্ব উৎসাহ আৰু উদ্দীপনা দেখা গৈছে। প্ৰায় 32,000তকৈও বেছি লোকে ইতিমধ্যে আমাৰ পৰা পাছো সংগ্ৰহ কৰিছে, কিন্তু হলত 20,000তকৈও বেছি মানুহ কেতিয়াও ষ্টেডিয়ামৰ ভিতৰত বহিবৰ বাবে সুবিধা নাপাব, কাৰণ ডান্সৰ বাবেও আমি 2টা গেলাৰী বন্ধ কৰিবলগীয়া হৈছে। সেইকাৰণে অহাকালি যোন প্ৰথমতে আহিব তেওঁলোকে সৰুসজাই ষ্টেডিয়ামৰ ভিতৰৰ পৰা চাব, আৰু যিসকলে অলপ দেৰিকৈ আহিব তেওঁলোকৰ বাবে আমি বেলেগ এটা হোল্ডিং এৰিয়া বনাইছোঁ, তাতে বহি তেওঁলোকে সমগ্ৰ নৃত্য উপভোগ কৰিব। মই সমগ্ৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। এটা বহুত ডাঙৰ প্ৰচেষ্টা, বিহু আৰু ঝুমুৰৰ পিছত ৰাইজৰ আশীৰ্বাদো বিচাৰিম, ৰাইজৰ সহযোগিতাও বিচাৰিম।